মঙলদৈ ঐতিহাসিক অনুষ্ঠান জেব্ৰা ফ'ৰ্চৰ সহযোগত জেংৰাই অসমৰ নাটক কৰ্মশালাৰ তৃতীয় দিন। যোৱা 7 জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালা অহা 20 জুলাইলৈ অনুষ্ঠিত হ'ব। নাট্যকাৰ পৰিচালক বিশ্বজিৎ ডেকাৰ নেতৃত্বত বিশিষ্ট অভিনেতা NSD দিল্লীৰ জ্যোতিনাৰায়ণ নাথ, বিশিষ্ট অভিনেতা NSD ত্ৰিপুৰাৰ অংকিত লোহা, যুৱ অভিনেতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা স্নাতক ডিগ্ৰীধাৰী হিমাংশু শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা স্নাতক ডিগ্ৰীধাৰী যুৱ অভিনেতা গকুল ডেকাক মূল প্ৰশিক্ষক হিচাপে লৈ মঙলদৈ জেব্ৰা ফ'ৰ্চত এই কৰ্মশালা চলিব। অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে আজিৰ কৰ্মশালাত উপস্থিত থাকে বিশিষ্ট অভিনেতা NSD দিল্লীৰ জ্যোতিনাৰায়ণ নাথ। এই গোটেইকেইটা দিনৰ প্ৰশিক্ষণৰ অন্তত শিক্ষাৰ্থীসকলক লৈ এখনি নাট মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব। সেয়ে সমূহ নাট্যপ্ৰেমী ৰাইজক অহা 19 তাৰিখৰ নাট উপভোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইচ্ছুক শিক্ষাৰ্থীক কৰ্মশালাত যোগদান কৰিবলৈ আহ্বান জনাইছে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ। জুলাই মাহৰ গৰমৰ বন্ধত অসমৰ প্ৰায়বোৰ ঠাইতেই সৰু ল'ৰা ছোৱালীৰ কাৰণে চেমনীয়াৰ কাৰণে আৰু যুৱকসকলৰ কাৰণেও বিভিন্ন কৰ্মশালাৰ আয়োজন কৰা হয় বিভিন্ন বিভাগত। আমি নাটকৰ সৈতে জড়িত। এই সুবাদতে যিবোৰ নাট্য কৰ্মশালা অনুষ্ঠিত হয় তাত আমি যাওঁ। আজি মঙলদৈলৈ আহিছোঁ। জেংৰাই মোৰ খুব ভাল ভাতৃ বিশ্বজিৎ ডেকা, তেওঁৰ নেতৃত্বত জেংৰাই আজি বহুদিন ধৰি অসমৰ নাট্য আন্দোলনত খুব ভাল ভূমিকা লৈ আহিছে। বিশ্বজিৎ ডেকাৰ জেংৰাই মোক মাতিছে, অনুষ্ঠিত কৰিছে জেব্ৰা ফ'ৰ্চৰ সহযোগত। এই জেব্ৰা ফ'ৰ্চ এক খুব মঙলদৈৰ ঐতিহাসিক এটা যুৱ সংগঠন। তেওঁলোকে কেৱল নাটকেই নহয় আন কাৰ্যও কৰিছে। তাৰোপৰি মই মঙলদৈত আহিবলৈ পোৱাৰ মোৰ সৌভাগ্য, মই এইকাৰণেই সৌভাগ্য বুলি ভাবিছোঁ কাৰণ মঙলদৈৰ নাট্য ইতিহাস খুব ভাল নাট্য ইতিহাস আছে। ইয়াত নাটকৰ ইতিহাসৰ এক ঐতিহাসিক এক দস্তাবেজ আছে ইয়াত নাটকৰ। আমি বহু আগতেই ইয়াত নাটক কৰিবলৈ আহিছিলোঁ। তেতিয়া জিপচি গিল, জেব্ৰা ফ'ৰ্চ, আন নাটকৰ দলবোৰ আছিল। ইয়াত বিপুল দাহঁত আছিল, হীৰেন দা, তেওঁলোকে খুব ভাল নাটক কৰিছিল। আজি ইয়াত আহিবলৈ পাই মই নিজকে খুব ধন্য মানিছোঁ। আৰু ইয়াৰ যিসকল ল'ৰা ছোৱালী যিসকলে শিকি আছে, তাত সৰু ল'ৰা ছোৱালীও আছে, চেমনীয়াও আছে আৰু কিছু যুৱক যুৱতীও আছে। তেওঁলোকে দেখিছোঁ খুব আগ্ৰহেৰে শিকিব বিচাৰিছে আৰু তেওঁলোকৰ শিকাৰ যিটো আগ্ৰহ, সেই শিকাৰ আগ্ৰহটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তেওঁলোকক এই গৰমৰ বন্ধত বাহিৰত ফুৰিবলৈ নগৈ, শ্বিলঙলৈ নগৈ, একলেণ্ডলৈ নগৈ বা কেৱল মোবাইল ফোনটোতে লাগি নাথাকি তেওঁলোক যে কিছু মানসিক উৎকৰ্ষ সাধনৰ কাৰণে, ব্যক্তিত্ব বিকাশৰ কাৰণে ইয়ালৈ আহিছে আৰু অভিভাৱকেও যে তেওঁলোকক ইয়াত আহিবলৈ তেওঁলোকেও কষ্ট কৰিছে, তেওঁলোকেও অভিভাৱকসকলো ৰৈ আছে এই গৰমত যাতে ল'ৰা ছোৱালীয়ে কিবা শিকক, তেওঁলোকৰ ব্যক্তিত্ব বিকাশ হওক। আৰু মই নাটকৰ মানুহ হিচাপে নাটকৰ জগতত এই অৰিহণা মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে জেংৰাইৰ জেব্ৰা ফ'ৰ্চৰ এই উদ্দেশ্য সফল হওক আৰু অনাগত দিনত আৰু ভাল তেওঁলোকে কৰ্মশালাৰ আয়োজন কৰক, নাট্য কাৰ্যসূচীৰ আয়োজন কৰক। জেংৰাই অসমৰ ফালৰ পৰা প্ৰতি বছৰে এনেদৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু প্ৰতি বছৰে এইবাৰো আমি যোৱা 7 জুলাইৰ পৰা অহা 20 জুলাইলৈকে আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ। তাত আমি প্ৰথম 3 দিনত আমি TI ত্ৰিপুৰাৰ যি NSD আছে, ত্ৰিপুৰাৰ NSDৰ এজন ছাৰ অংকিত লোহাৰ, তেওঁ আহিছিল, 3 দিন থাকিল। তেওঁ ধুনীয়াকৈ কৰ্মশালাটোত ক্লাছসমূহ কৰিলে। আজিৰ পৰা আকৌ জ্যোতিনাৰায়ণ ছাৰ আহিছে, জ্যোতিনাৰায়ণ নাথ, তেওঁ আজিৰ পৰা 2 দিন থাকিব। গতিকে কৰ্মশালাটি এনেদৰে অনুষ্ঠিত হয়। আমি অহা 19 জুলাইত আমি এটা নাটকৰ প্ৰযোজনা কৰিম আমাৰ জেংৰাই অসমৰ ফালৰ পৰাই। এই গোটেই কৰ্মশালা ষ্টুডেণ্টখিনিৰ লগত লৈ 2খন নাটক কৰিম। গতিকে আপোনালোক সকলোকে নাটক চাবলৈ আকৌ আমি জনামেই নাটকৰ সময়খিনি। গতিকে খুব ভালদৰে চলি আছে আৰু গৰমো বহুত, তথাপিও ইমানখিনি ষ্টুডেণ্টৰ সঁহাৰি পাইছোঁ বা গাৰ্জেনখিনিও আহিছে, খুব ভাল লাগিছে। ইচ্ছুক ছাত্ৰ ছাত্ৰী থাকিলে আমাৰ অহা 12 তাৰিখৰ ভিতৰত আহিলে তেওঁলোকক আমি আকৌ জইন কৰাব পাৰিম আমাৰ এই গ্ৰুপতে। কিন্তু তাৰপিছত হ'লে আমাৰ অলপ দিগদাৰী হ'ব। গতিকে ইচ্ছুক কোনোবা যদি আছে আমাক যোগাযোগ কৰিব পাৰে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।